কৃষ্ণ নামৰ ভণ্ডাৰ মুখে ভৈল কত ভাগে আনন্দে ভাবি যাক যত লাগে আনন্দে ভাবি ৰাম যাক যত লাগে মনে মুখে সদা বোলা ৰাম লভিবা পৰ মানন্দ দূৰ কাম লভিবা পৰ মানন্দ দূৰ কাম ৰাম কৃষ্ণ নাম যাৰ মুখে ভৈল গীত নামৰ প্ৰসাদ দেখিতো ভৈল গীত গীত ৰাম নামৰ প্ৰসাদ দেখিতো ভৈল গীত গীত ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই জানতে নচলিবাতে বেকে দুৰ্ঘুৰ যাম বাতে নচলিবাতে বেকে দুৰ্ঘুৰ যাম বাতে কৃষ্ণ 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 এয়া নামৰ ভাণ্ডাৰ মুখে ভৈল কত ভাগে ভাগে মানে কি ভাগ্যৰ ফলত আমি ঈশ্বৰৰ নাম মুখৰ ভিতৰতে ভাণ্ডাৰ ৰূপে পাইছো অৰ্থাৎ মুখ মেলিলে ঈশ্বৰৰ নাম ওলাই আহে ভাণ্ডাৰ আছে আৰু মেলিলে ভাবিলেই ভাৱনাটো ৰাখিব খালি নামটোত নাম ভাবাৰ লগে লগে সেই নাম বাহিৰ ওলাই আহে কিমান সৌভাগ্যৰ মূলত আমি এইটো সুবিধা পাইছো সেইকাৰণে আমাক কৈছে যে আনন্দে ভাবিও ৰাম যাক যত লাগে যি যিমান ৰাম নাম লব পাৰে ঈশ্বৰৰ নাম লব পাৰে তেওঁ সিমানেই সেই ঈশ্বৰৰ নামত মানে মন মজাই ৰাখক বা ঈশ্বৰৰ নাম ভাবি থাকক আনন্দে ভাবিও কালি আনন্দ কৰি ভাবিবলৈ কৈছে আনন্দ মানে কেলে কৈছে আপুনি কোনোবাই বাধ্য কৰিলে কিবা এটা আপুনি কৰি থাকিব সেইটো এটা বেলেগ কথা বা কৰিব লাগে কাৰণে কৰি আছে সেইটো এটা বেলেগ কথা যেতিয়া আপোনাৰ স্বতঃস্ফূৰ্ত ভাৱে মনত আনন্দ ভাৱেৰে বহুত সুন্দৰ ভাৱে যেতিয়া ঈশ্বৰৰ নাম ভাবি আপুনি ঈশ্বৰৰ নাম লৈ থাকিব তেতিয়া সেই ভাৱনাটো বেলেগ বস্তু সেইটো ভাৱনাৰ শৰীৰত যিটো আনন্দ ৰসৰ সৃষ্টি কৰে সেই আনন্দ ৰসে আমাৰ গোটেই শৰীৰটোকে প্লাৱন কৰিব শৰীৰটোকে বয় আনন্দময় কৰি পেলাব সেইকাৰণে আমাক কৈছে যে ঈশ্বৰৰ নাম যিমান লাগে আনন্দ মনেৰে লৈ থাকা তাৰপিছতে কৈছে যে মনে মুখে একে কৰি সদা বোলা ৰাম লভিবা পৰমানন্দ দূৰ হৈবে কাম মনে মনে মুখে মানে আমাৰ মনত আন এটা ভাৱ আছে আৰু মুখেদি এটা কৈছো তেনেকুৱা সেই মানুহজন কোনো ক্ষেত্ৰতে কৃতকাৰ্য নহয়
মন এটা, মুখ এটা, চিত্ত এটা যদি তিনিটা ভাৱনাত যদি মজি থাকে, তেতিয়াহ'লে সেই মানুহজনে কোনো ক্ষেত্ৰতে কৃতকাৰ্য হ'ব নহয়, অন্য কামতো হ'ব নোৱাৰে। আপুনি যদি জেওৰাখন দিওঁতে যদি জেওৰাখনৰ কথাটো আপুনি ভালকৈ নাভাবে কুটিটো ফুটোতে, তেতিয়াহ'লে আপোনাৰ সেই জেওৰাখন আপুনি ভাল ধৰণে দিব নোৱাৰিব। সেইদৰে ঈশ্বৰৰ নামৰ কথাও এনেকুৱা এটা বস্তু যে ঈশ্বৰৰ নামটো আপুনি মুখেৰে ল'বৰ কাৰণে লৈছে, কি ল'লে নিজেই গম নাপায়। অলপ পাছত যে মই কি গাই গলো যদি নিজে নাজানে, তেতিয়া তাত আপোনাৰ মনটো জড়িত নাই। আপুনি মনটো জড়িত হলে সেইটো কথা মনত থাকি যাব যে মই অলপতে যে নাম লৈছিলো। সেইকাৰণে মনেই মুখে একে কৰিম, মুখেৰেও শব্দটো উল্লাস কৰিব, মনটো তাত নিমজ্জিত কৰিব লাগিব। তেতিয়াহে ঈশ্বৰৰ নামে ক্ৰিয়া কৰিব। সৎ বোলা ৰাম লভি বা পৰমানন্দ দূৰ হইবে কাম। তেতিয়া আমি পৰম আনন্দ সুখ লাভ কৰিব পাৰিম। তেতিয়া আমাৰ কাম দূৰ হইবে কাম মানে আমাৰ যিবিলাক কামনা বাসনা সেইবিলাক নিজে নিজে আঁতৰি যাব। আমাৰ কামনা বাসনা বিলাকে আমাক দিগদাৰ কৰে। ভোগ বিলাসৰ কামনা বাসনা, অন্যান্য ধন সম্পদৰ কামনা বাসনা, এইবিলাকে আমাক বহুত অপকাৰ কৰে। কাম শব্দটো বহুত অৰ্থ প্ৰকাশ কৰে। কাম যেনেকে কামদেৱক কাম বুলি কয়, কিবা এটা আমি হাতে কৰা কামটোও কাম বুলি কয়, সিদৰে কামনা কৰাটোকো কাম বুলি কয়। এইদৰে কামৰ বহু ৰূপ আছে। সেইকাৰণে আমাৰ এই যিবোৰ মানে বিভিন্ন ভোগ বিলাসৰ কাৰণে আমি পুৱা গধূলি কামনা কৰি থাকো। কিবা এখন কিতাপ পঢ়িলে, কিবা এটা পালে, আপুনি উপন্যাসখন পঢ়াৰ পাছত আপোনাৰ মনটো তাত মজি পৰিল। মজি পৰি তেনেকুৱা সেই কামনা ৰাজ্যত আপোনাৰ মন ঘূৰি গল। কোনোবা এজনৰ লগত কথা পাতিলে, তেওঁ কেনেকৈ ধন ঘটিছিলে, ধনবোৰ কেনেকে কেনেকে বাঢ়িলে, কি কৰিলে, এইবোৰ কথা এতিয়া শুনিলে আপোনাৰ মনটো তাত মজি গল। আৰু সেইমতে আপুনিও ঘটাৰ কথা চিন্তা কৰিলে, ভাৱনাত উৰা মাৰিলে। এইদৰে মানুহবিলাক মন বিলাক তেনেকৈ কৰবাত মজি যায়। কাৰণ ইয়াত কৈছে যে যদি মনে মুখে একে কৰি যদি তুমি ৰাম নাম লোৱা মন প্ৰাণ দি, তেতিয়াহ'লে তোমাৰ পৰম আনন্দ লাভ কৰিব পাৰিবা। তাত মানে কোনো বেজাৰ দুখ বেদনা এইবোৰ নাথাকে। আৰু লগে লগে তোমাৰ সেই যিবোৰ কামনাই তোমাক আহি বাধাৰ সৃষ্টি কৰিছিল, বিষয় ভোগৰ কামনাই তোমাক যিবোৰ মানে বাজে বাজে আহি তোমাক ভক্তি মাৰ্গত বাধাৰ সৃষ্টি কৰে, সেইবিলাক নিজে নিজে তোমাৰ মনৰ মাজৰ পৰা আঁতৰি গুচি যাব, নাইকিয়া হৈ যাব। ৰাম কৃষ্ণ নাম যাৰ মুখে হৈল গীত। আমি এতিয়া বহুতেই গীত গাওঁ, কোনোবাই ভূপেন হাজৰিকাৰ গীত গায়, কোনোবা অন্য গীত গায়। এইবোৰ গাই গাই মানুহ মজি থাকে। ৰাস্তাই পদূলিয়ে যাওঁতে চাৰিজন গোট খালেও তেনেকুৱা গীতবোৰ গায়। সিও ভাল গীতেই, সেইবিলাক গাইছে, গাই তাতে আনন্দ কৰিছে। কিন্তু আমাৰ সেইবোৰ গীতৰ পৰা আমি কিবা এটা বাহ্যিক আনন্দ পালেও, কাণখন তৃপ্তি পালেও, বা সাময়িকভাৱে মনটোৱে শান্তি পালেও, কিন্তু পৰম আনন্দ সুখ বা শান্তি আপোনাক সেই ইন্দ্ৰিয় ভোগক সেইবিলাকে দিব নোৱাৰে। দিব পাৰিব কোনে? আমাক ইয়াত কৈছে যে ৰাম কৃষ্ণ নাম যাৰ মুখে হৈল গীত, নামৰ প্ৰসাদে সিটো হৈল গীত গীত। গতিকে মুখত যদি গীত হিচাপে যেতিয়া যেতিয়া কাম কৰোঁতে আমাৰ এতিয়া কিবা কিবি শব্দটো ওলাই থাকে, ল'ৰা ছোৱালীয়ে বোলক বা অন্যৰে বোলক মুখত কিবা এটা ওলাই থাকে, কিবা গাই থাকে মানুহে। গতিকে গাঁৱতে যাতে ঈশ্বৰৰ নাম আহে, তাৰ প্ৰতি আমি যত্নটো হ'ব লাগিব। আমাৰ গীত, মুখৰ গীতবোৰ যাতে ঈশ্বৰৰ নাম হয়, ৰামকৃষ্ণ নামৰ লগত জড়িত হৈ থাকে, তাৰ প্ৰতি আমি যদি সচেতন হওঁ, তেতিয়াহ'লে সেই নামৰ কৃপা লাভ হ'ব। নামৰ কৃপা ল'বলৈ আপোনাৰ জীৱনটো ধন্য হ'ব, আপুনি কৃতকৃত হ'ব। ৰাম কৃষ্ণ বল ভাই জানতে, নচলিবা তেৱেহে দুৰ্গৰ জমবাতে। আমি ক'ৰবালৈ যাত্ৰা কৰিবলৈ লৈছো, কাপোৰ কানি পিন্ধি যাবলৈ যাত্ৰা কৰাৰ কাৰণে হাতযোৰ কৰি ভগৱন্তৰ দুখানি চৰণ মনৰ মাজত লৈ প্ৰভু পৰম মঙ্গল নামেৰে তেওঁৰ চৰণত সেৱা জনাই যাত্ৰা আৰম্ভ কৰিব লাগে। তেতিয়া তেনেকৈ যদি আপুনি ঈশ্বৰৰ চিন্তা কৰি পেলাই যাত্ৰা আৰম্ভ কৰে, তেতিয়াহ'লে আপুনি দুখৰো জমৰ বাটত আপুনি নাযায়। ক'ৰবাত বিপদ এটা হ'ব যেন হ'লে তাৰ পৰা আপোনাক ভগৱন্তই বচাই আনিব যিকোনো প্ৰকাৰে। আপুনি ধৰক গাড়ী এখন এক্সিডেণ্ট হ'বলগীয়া কথা আছিলে, আপুনি তাত গাড়ীখন নাপালে, ঈশ্বৰৰ নাম লৈ গৈছে, গৈ পেলাই গাড়ীখন পাৰ হৈ গুচি গ'ল। আপোনাৰ মনতে খং উঠিল যে আৰু মই 1 মিনিট আগত হ'লে গাড়ীখন পালোহেঁতেন, গাড়ীখন গুচি গ'ল। আপুনি মনতে দুখ কৰিছে, মোক সেই ঘৰত তেওঁহে দেৰি কৰিলে বা আমুকহে দেৰি কৰিলে, সেইবোৰ ভাবিছে। কিন্তু নহয়, সেইটো আপুনি গাড়ীখন হয়তো ক'ৰবাত বেয়া হ'বগে বা আপোনাৰ অসুবিধা আছে। ভগৱন্তে যিটো কৰে ভাল অৰ্থই কৰে। গতিকে আপুনি পিছৰ খনত গ'লে বেছি সুখীহে হ'ব। সেই কথাটো আপুনি ভাবি ল'লে মনত হৈ গ'ল। কাৰণ আপুনি যমৰ বাটত বা আপোনাৰ বিপদ এটাৰ বাটলৈ আপুনি যাবলগীয়া নহয়। সেইখিনি ভগৱন্তই
বচাই দিছো, কাৰণ ঈশ্বৰৰ নাম লৈ আপুনি যাত্ৰা কৰিছে, ঈশ্বৰৰ চৰণ চিন্তি যাত্ৰা কৰিছে। এতেকে আপুনি যিটো যাত্ৰা কৰি পেলাই কৰবাত ৰাস্তাত বিপদ হব লাগে, সেই বিপদ ৰাস্তাত লৈ নাযায়। এতেকে যমৰ বাটত, দুৰ্ঘৰ যমৰ বাটত আমি যাব নালাগে। যমৰ বাট মানে শাস্তি পাম বা কষ্ট পাম বা দুখ পাম, বেদনা পাম, হানি হব কিবা কিবি, সেইটোকে যমবাট বুলি কৈছে। যমবাট মানে যমলোকলৈ যোৱাটোকে যমবাট নহয়। আমাৰ কিবা এটা হানিও হব পাৰে, লোকচান হব পাৰে, অপমান হব পাৰে, বা আমি দুখো পাব পাৰো। এইবোৰ এই কথাবিলাকে যমবাট বুলি কোৱা হৈছে। তেনেকুৱা পথত আপোনাক লৈ নাযায়, আপোনাক সৎ পথেৰে লৈ যাব। এয়া আমাৰ এয়া বাট। এতিয়া আপুনি পিছত পাঠ দিয়ালে যাওকচোন, পাওক পিছত। কৃষ্ণ কৃষ্ণ। ৰাম কৃষ্ণ নাম ৰসে চিত্ত কবিৰাব, বোলা ৰাম কৃষ্ণ হৰি তেজিলা ভাব, বোলা ৰাম কৃষ্ণ হৰি তেজিলা ভাব। ৰাম কৃষ্ণ নামে হে স্বধৰ্ম ভূল যাৰ, যম কাল মায়াৰ গুচিলয় অধিকাৰ, যম কাল মায়াৰ গুচিলয় অধিকাৰ। ৰাম কৃষ্ণ নাম যাৰ, ঠাকৰ মুখত যম যম দূত কণে দেখে সপোনত, যম যম দূত কণে দেখে সপোনত, ৰাম কৃষ্ণ নাম সদা লয়ে যিটো নৰে, যম ৰাজা তাহাৰ লিখন দূৰ কৰে, যম ৰাজা তাহাৰ লিখন দূৰ কৰে। ৰাম কৃষ্ণ নাম সদা পুৰে যিটো গাই, তাহাৰে শেষ সমস্তে বিঘিনি ভৈল চাই, ৰাম তাহাৰে শেষ সমস্তে বিঘিনি ভৈল চাই। কৃষ্ণ 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 কৃষ্ণ। ৰাম কৃষ্ণ নাম ৰসে চিত্তক ভিজাও, বোলা ৰাম কৃষ্ণ হৰি তেজি লাজ ভাও। গতিকে ৰামকৃষ্ণ নামৰ ৰসেৰে, ৰামকৃষ্ণ নামৰ এবিধ ৰস ওলাব, যাক আমি আনন্দ ৰস বুলি কৈছো বা পৰমানন্দ ৰস বুলি কৈছো। সেই ৰসে চিত্তক ভিজোৱাৰ কথা কৈছে, কাৰণ আমাৰ চিত্তটোত আত্মাই অৱস্থান কৰে। আমি যিবোৰ কাম কৰো সেইবোৰ আমাৰ চিত্তটো সন্তোষ নহয়, আত্মা সন্তোষ নহয়। আমাৰ মনবোৰ সন্তোষ হব পাৰে বা শৰীৰৰ
ইন্দ্ৰিয় সমস্ত কিবা সন্তোষ হ'ব পাৰে বা ভাল পাব পাৰে, কিন্তু আত্মাৰ সন্তোষ তাত নাই। আত্মাৰ সন্তোষটো হ'ব আত্মাৰ যেতিয়া অনুকূল কাৰ্যকোপা, আত্মাৰ অনুকূল কোন? আত্মাৰ হ'ল ভগৱন্তৰ চিন্তা, ভগৱন্তৰ নাম লোৱা, ভগৱন্তৰ চৰণ দৰ্শন, ভগৱন্তৰ শৰণ গ্ৰহণ, ভগৱন্তৰ ভজন কীৰ্তন, এইবিলাক আত্মাৰ অনুকূল বুলি কয়। কাৰণ আত্মা মূল বস্তু পৰমাত্মাৰ পৰা আহিছে, এতিয়া পৰমাত্মাৰ লগত জড়িত তথ্যখিনিহে আত্মাই গ্ৰহণ কৰিব পাৰে। সেইকাৰণে আমাৰ চিত্তটো যদি আমি এই ৰাম নামৰ ৰসেৰে যদি ভিজাই ৰাখিব পাৰো, আমি কিবা এটা বস্তু ধৰক বুট মাহে হওক, কিবা এটা হওক, আমি যেতিয়া পানীত ভিজাই দিওঁ তেতিয়াহ'লে সি ফুলি যায়, সি কোমল হৈ যায়। ঠিক তেনেকৈ আমাৰ হৃদয়খন বা আমাৰ চিত্তটো কঠিনতাটো সম্পূৰ্ণক্ৰমে নাইকিয়া হৈ যাব। ৰাম নাম যিমানেই লওঁ আমাৰ চিত্তটো সিমানেই কোমল হৈ পৰিব, বিগলিত হৈ পৰিব, চিত্ত আনন্দিত হৈ পৰিব। তেতিয়া আমাৰ চিত্ত ঈশ্বৰৰ চৰণ চিন্তা কৰিবলৈ সৰ্বক্ষণে আগবাঢ়ি যাব পাৰিব। সেইকাৰণে চিত্ত ভিজাবৰ কাৰণে, চিত্ত গলাবৰ কাৰণে, বিগলিত কৰিবৰ কাৰণে একমাত্ৰ কৃষ্ণ নামৰ ৰসটোৱে মূল বস্তু। বোলা ৰাম কৃষ্ণ হৰি তেজি লাজ ভাৱ, লাজ ভাৱ ত্যাগ কৰি ৰাম কৃষ্ণ হৰি বুলিবলৈ কৈছে। আমাৰ লাজটো বৰ ডাঙৰ দিগদাৰ। আমি সাধাৰণতে ঈশ্বৰৰ নাম লবলৈ লাজেই কৰো। লাজ কৰো এই কাৰণে, কোনোবাই শুনিব নেকি, কোনোবাই দেখিব নেকি, কোনোবাই বেয়া পাব নেকি, এই ভাৱটোত আমি ঈশ্বৰৰ নাম নলওঁ। সেই তুলনাত আমি অন্যান্য ধৰ্মৰ ক্ষেত্ৰত আমি অলপ পিছ পৰি আছো। আৰু ইছলাম ধৰ্মৰ লোকসকলে সময় হোৱাৰ লগে লগে নামাজ পঢ়িব য'তেই যায় ততেই তেওঁলোকে নামাজ পঢ়িবই, সময় আছে বা সেই সময় ঈশ্বৰৰ নাম ল'ব। তেওঁলোকে মানুহে বেয়া পাব, কিবা এটা কৰিব, অপমান কৰিব, সেইটো কথা নহয়। সুবিধা পালে মানুহ য'তেই যেনেকে থওক নামাজ পঢ়াৰ চেষ্টা কৰে। কাৰণ ঈশ্বৰৰ পৰা আমি সংসাৰখন দেখিছো, আকৌ সেই ঈশ্বৰকে যদি পাহৰো লাজ ভাৱত, তেতিয়াহ'লে কেনেকে হ'ব? সেইকাৰণে মই ভাবো আমি ঈশ্বৰৰ নাম লবলৈ লাজ ভয় কৰিব নালাগে। ক'ৰবাত গৈছো, ঈশ্বৰৰ নাম মুখত আহিছে, আমি খোলা ভাৱে ঈশ্বৰৰ নাম লবলৈ চাব লাগে। আনক অপকাৰ কৰিবলৈ আমি কোৱা নাই। যদি আপুনি কিছুমান আমাৰ আজিকালি আমি কৰিছো, তাত ভাগৱত পাঠ কৰিবলৈ লৈছো, কিছুমান অনুষ্ঠান কৰিবলৈ লৈছো, চাউণ্ড বক্সবোৰৰ চাউণ্ড ইমানেই আমি বঢ়াই দিছো, আমাৰ কামবোৰ দিনে দিনে বেয়া হৈ গৈ আছে। মই সেইবিলাকৰ পক্ষপাতি নহয়। আনক অপকাৰ কৰি, আনক অনিষ্ট কৰি, শিক্ষা পঢ়া শুনা কৰা ল'ৰা ছোৱালী পঢ়া শুনাত ব্যাঘাত কৰি, ডাঙৰকৈ মাইক বজাই বা আজিকালি ডাঙৰ চাউণ্ড বক্স ব্যৱহাৰ কৰি আমি এইবিলাক কৰিবলৈ লৈছো, তাৰ ফলত চবৰে লোকচান হৈছে। চবৰে লোকচানে পঢ়া শুনা কৰা বা অন্যান্য ক্ষেত্ৰত আগবঢ়া ল'ৰাবিলাকৰ পিছত তেওঁলোকৰ পঢ়া শুনাৰ কামত আছে, তেওঁলোকে সেইখিনি শুনিবলৈ ইচ্ছা নকৰে, তেওঁলোকৰ লোকচান হয়। অন্যথা আমাৰো মানুহ বিলাকৰ সেইবিলাক শুনি এতিয়া মুখেৰে কথা কলে কোনোবাই আমি কথা নুশুনাই হলো। যদি ক'তো মাইক চাইক নাথাকে, তেতিয়াহ'লে আমাৰ কথা কোনে নুশুনে? 10জন মানুহ থাকিলেও মাইক লাগে। আমাৰ মনত পৰা দিনত আমি যেতিয়া ভাষণ দিছিলো, বিশাল নামঘৰ ভৰ্তি, নামঘৰটো আমি কোনো মাইক নোহোৱাকৈ কথা কওঁতে তেতিয়া সকলো মানুহে শুনিছিল। বৰ্তমান কিয় নুশুনা হ'ল? তেতিয়াহ'লে আমি বুজি পাইছো যে মানুহৰ যিটো অভ্যাস আমি গঢ়ি তুলিলো, সেই অভ্যাসটো আমাক হানি কৰিছে, আমাৰ কামবোৰ দুৰ্বল কৰি দিছে, কাণৰ শ্ৰৱণ শক্তিবোৰ কমাই দিছে। কাৰণ আমি পৰৰ ওপৰত নিৰ্ভৰশীল হৈ গলো সকলো ক্ষেত্ৰতে। সেইকাৰণে এইবিলাক আমি অলপ সাৱধান হব লাগে আমাৰ সমাজখন চলাওতে, যাতে আনক অপকাৰ কৰি, আনক অনিষ্ট কৰি এনেধৰণেৰে আমি ঈশ্বৰ উপাসনা কৰাৰ কোনো প্ৰয়োজন নাথাকে। ঈশ্বৰ উপাসনাটো আনক হানি কৰিছে না। শ্ৰদ্ধা নথকা লোকক আপুনি ভাগৱত ব্যাখ্যা কৰি শুনাবৰ কি প্ৰয়োজন থাকে? নাহিকে শ্ৰদ্ধা নপাতৰি কাণ তাকৰ যিটো দেই নামক দান, তেতিয়াহ'লে নামৰ দেখোন অপৰাধ হয়। নামঘৰলৈ যিখিনি মানুহ আহিছে তেওঁলোকেহে শুনিব লাগে। আকৌ ঘৰে ঘৰে থকা মানুহবোৰ কৰবাত একো কৰিবলৈ মন নাই, সেইবিলাকৰ ডাঙৰ চাউণ্ড বক্স লগাই ঘূৰাই তেওঁলোকক শুনাৰ কি প্ৰয়োজন থাকে? গতিকে মানুহৰ মই ভাবো যে এই কথাবোৰ আমি কিছু সংস্কাৰ কৰিব হ'ল। ভাগৱত পাঠ হওক, মানুহ আহিব, তালৈ শ্ৰদ্ধা সহকাৰে তাত বহিব, তাত শুনিব। এতেকে মাইক এনেকুৱা ধৰণে তৈয়াৰ কৰিব লাগে যাতে নামঘৰৰ ভিতৰৰ লোকসকলেহে যাতে সেইখিনি শুনিব পাৰে। দূৰ দূৰণিলৈ বৰ ব্যৱহাৰ কৰি যোৱাৰ চেষ্টা কৰা, তাৰ ফলত আমাৰ বহু মানুহে এইবিলাক এতিয়া সমালোচনা কৰিবলৈ আৰম্ভ কৰি দিছে। আমাৰ তাৰ কাৰণে আমাৰ হানি হৈছে। সেইকাৰণে সেইটা দিশ আমি অলপ চাব লাগে। কাৰণ আমি নাম লব লাগে,
নাম মানে আমাৰ নিজৰ কাৰণে লাজ ভাৱ ত্যাগ কৰিবলৈ কৈছে, আনক হানি কৰি পেলাই কৰিবলৈ কোৱা নাই। লাজ ভাৱ যে আমি নাম লবলৈ বেয়া পাওঁ, এতিয়া ধৰক মানুহ কেইজনমানে নাম এষাৰ গাইছে, এই মই আকৌ মাছো মানে মই তাত মানে নামত নবহো বা নাম বহিবলৈ নামত বহিবলৈ ইচ্ছাও নাই, হাত চাপৰি মাৰিবলৈ ইচ্ছা নাই, ঠিক এনে ধৰণৰ ভাববিলাক আমি ত্যাগ কৰি যাতে শৰীৰটো নামৰ লগত যে মজাই দিব পাৰো, মানে শৰীৰৰ মন প্ৰাণ যাতে সেই নামৰ লগত মজাই দিব পাৰো, তেতিয়াহে আপুনি তাত এটা আনন্দ লাভ কৰিব পাৰিব। সেইকাৰণে লাজ মান ভয় ভক্তিৰ ক্ষেত্ৰত এইকেইটা অন্তৰায় বুলি কোৱা হৈছে। ৰাম কৃষ্ণ নামেহে স্বধৰ্ম ভল্য যাৰ, যমকাল মায়াৰ গুচিল অধিকাৰ। স্বধৰ্ম মানে আমাৰ ইন্দ্ৰিয় বিলাকৰ কিছুমান ধৰ্ম থাকে। আমাৰ ধৰ্ম কি, কাণে ভাল কথা শুনি ভাল গীত শুনি এইবোৰ শুনি ভাল পায়, যশ কীৰ্তি শুনি ভাল পায়। আপোনাক যদি কোনোবাই যশ গুণ গাই খুব ভাল লাগে, সেইবোৰ কাণৰ স্বধৰ্ম। চকুৱে এটা ধুনীয়া ধুনীয়া বস্তু চাই ভাল পায়, ধুনীয়া ধুনীয়া দৃশ্য চাই ভাল পায়, এইবিলাক আমাৰ ইন্দ্ৰিয় বিলাকৰ কাম। মনে আকৌ সেই সংসাৰৰ বিষয় বাসনা ভোগ বিলাকত মন কৰে, ভাবি ভাবি ভাল লাগে, সেইবিলাক মনৰ এটা স্বধৰ্ম। কিন্তু এই ইন্দ্ৰিয় বৰ্গৰ স্বধৰ্মবোৰ অতৰাই আমি যদি ঈশ্বৰৰ নামটোক স্বধৰ্মত পৰিণত কৰিব পাৰো, কাণে হৰি কথা শুনিহে আকৌ ভাল পায়, সেইবোৰ ভাল নাপায়, এনেকুৱা যদি কৰিবলগীয়া হয়, তেনেকুৱা সংগলৈ যাবলৈহে ভৰিয়ে বিচাৰে, বা ঈশ্বৰৰ হৰি কীৰ্তন কৰিবলৈহে মুখে বিচাৰে। শৰীৰৰ অংগ প্ৰত্যংগ বিলাক বা ইন্দ্ৰিয় বৰ্গই যদি হৰি নামৰ প্ৰতি শ্ৰদ্ধাশীল হৈ পৰে, স্বধৰ্ম গ্ৰহণ কৰে সকলো ইন্দ্ৰিয়ই, তেতিয়াহ'লেতো মহালাভ হৈ গল। কাৰণ মই কাণেৰে শুনিবলৈ বৰগীত ভাল পাওঁ, কোনোবা নাম কীৰ্তন কৰিলে মই থৰ লাগি কাণ দি শুনি থাকো, তেতিয়াহ'লে সেইটো ভাল লক্ষণ। বোলে নহয় আমুকৰ গীত শুনিলে মই ক'ৰবাত নাম গাই থাকিলো তাৰ পৰা উঠি যাওঁ, তেতিয়াহ'লে সেইটো তেওঁ কেতিয়াও ভাল হ'ব নোৱাৰে। অৰ্থাৎ তেওঁ ইন্দ্ৰিয়ৰ যিটো স্বধৰ্ম, সেই স্বধৰ্মটো তেওঁ এৰি হৰিনামত স্বধৰ্মলৈ আনিব পৰা নাই। সেইকাৰণে হৰিনাম কীৰ্তনটো যদি বা ঈশ্বৰৰ নাম লোৱাটো যদি আমাৰ স্বধৰ্মত পৰিণত কৰিব পাৰো, আমি সকলো ইন্দ্ৰিয়ৰ মানে একান্ত মানে সেইখিনি ৰাম কৃষ্ণ হৰি নাম শুনাৰ গোৱাৰ বা সেই স্থানলৈ যোৱাৰ যদি মানসিকতা আমি গঢ়ি তুলিব পাৰো, তেতিয়াহ'লে সেইটো আমাৰ স্বধৰ্ম হৈ পৰিব। তেতিয়াহ'লে সেইজনৰ কাৰণে যম কাল মায়াৰ অধিকাৰ নাথাকে। কাৰণ আমাৰ ওপৰত বহুতো অধিকাৰ আছে। সংসাৰলৈ অহাৰ লগে লগে যেতিয়া যুগৰ অধিপতি কলিয়ে আমাক পাই গল, এতেকে কলিয়ে আমাৰ ওপৰত অধিকাৰ ললে, আমাৰ যুগত তুমি জন্ম লৈছা, এতিয়া মোৰ মতে চলিব লাগিব, এতেকে কলিয়ে কব। ইফালে কব যে সংসাৰখন প্ৰভু ভগৱন্তই মায়াক চঞ্জাই দিছে, এতিয়া মায়াৰ দ্বাৰা ৰচনা কৰিছে, সেইকাৰণে মায়াৰ কথা মতেও আমি চলিব লাগিব। মায়াৰ আমাৰ ওপৰত অধিকাৰ আছে। কাল আকৌ সকলোৰে কাল আছে, কোনো নাই, কোনো মানে ব্ৰহ্মা আদি কৰি যিমান আছে এইবোৰ চব কাল মায়াত মৰি আছে। গতিকে আমি কালৰ হাতৰ আমি এৰাব নোৱাৰো। সেইকাৰণে কালো আমাৰ অধিকাৰী, কাল আমাৰ ওপৰত অধিকাৰী হৈ আছে। গতিকে যম আকৌ আছেই, কাৰণ যমে আমাক মানে আমাৰ দুখবোৰ যিবোৰ আমি বেয়া কাম কৰিছো সেইবোৰ নোট কৰিব, ৰেকৰ্ড কৰিব, ঠিক ঠাককে ৰাখি থব, যে তেওঁ কি কি কাম কৰিছিল সময়ত, সেইবিলাক বিচাৰ কৰিব। আমাৰ দৰে ইছলাম ধৰ্মতো সেই তেনেকেই তেওঁ দুখ পাপ কৰাৰ কথাবিলাক সেইবিলাক হিচাপ নিকাচ হয়, অৰ্থাৎ কিয়ামতৰ দিনা সেইবিলাক তেওঁলোকৰ হিচাপ হয়। গতিকে চবৰে সেইটো ব্যৱস্থাটো আছে। এই তিনিটা যিকেইটা আমাৰ কথা এতিয়া কলে, এইকেইটা কিন্তু অধিকাৰটো নাইকিয়া হৈ যাব বুলি কৈছে। এই যিকেইটা যম কাল মানে মায়া, এই তিনিটা, এই মহাশক্তি, এই তিনিটা এইকেইটা কম নহয়, বৰ প্ৰভাৱশালী। কলিতটো বাৰু কলি যুগত ঈশ্বৰৰ নাম লোৱা একো নকৰে, এইটো খাটাং। কিন্তু মানে আনকি যম কাল মায়াইও আপোনাক একো কৰিব নোৱাৰে। আপোনাৰ ওপৰত অধিকাৰ নাইকিয়া হৈ গল, যে এইজন বাপদাই ভগৱন্তৰ সেৱক, এই সেৱক বুলি জানি কলি যেনেকৈ আঁতৰি যায়, যমেও তেওঁৰ দোষ নধৰে, কালেও তেওঁক একো ক্ৰিয়া কৰিব নোৱাৰে, মায়াইও সেই ভগৱন্তৰ ভকতৰ চৰণত সেৱাহে জনায়। সেইকাৰণে যম কাল মায়াই মানে ভকতৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিছে, গুচিল অধিকাৰ। ৰাম কৃষ্ণ নাম যাৰ ঠাকৰ মুখত, যম যম দুটক নেদেখে সপোন। আমাৰ মানুহে কিছুমান ভয়ংকৰ ভয়ংকৰ সপোন দেখি থাকে, চবেই দেখে, সপোন বহুতে দেখিব পাৰে, কিন্তু সপোনবোৰ যদি ভয় লগা হয়, কোনোবাই আপোনাক ধৰিবলৈ আহিছে, বান্ধিবলৈ আহিছে, মাৰিবলৈ আহিছে, এইবোৰ সপোন, তেতিয়া জানিব সেইবোৰ আপোনাৰ ভাল কথা নহয়। এনেকুৱা সপোন থাকে, কৰবাত কিবা এটা কামলৈ গৈছে, কিবা এটা দেখিছে, সেইবোৰ বেলেগ কথা। কৰবাত আপুনি নাম প্ৰসংগ অনুষ্ঠান দেখিছে, সভা এখন দেখিছে, কৰবাত আপুনি কথা কোৱা দেখিছে,
ক'ৰবাত আপোনাক সন্মান পোৱা দেখিছে, কিবা দেখিছে, এইবিলাক কিছু ভালো থাকে। এতেকে সপোনটো মানুহৰ মানে আমি তিনিটা অৱস্থাত থাকোৱেই, স্বপ্ন, জাগৰণ আৰু নিদ্ৰা। নিদ্ৰা হলে কোনো সপোন নেদেখে। প্ৰকৃত নিদ্ৰা যেতিয়া আহিব, টোপনি আহিব, বহুত দীঘল টোপনি নাহে, সেইখন সময়ত মানুহে কোনো সপোন দেখিব নোৱাৰে। ইয়াৰ উপৰি আমি কিছু সময় স্বপ্নত থাকো, অৰ্থাৎ আমাক সেইটো অৰ্ধচেতন বা অৱচেতন অৱস্থা বুলি কোৱা হয়। সেই সময়ত আমি কিছুমান সপোন দেখি থাকো, তাক নিদ্ৰা বুলি কোৱা নহয়। আকৌ বাকী সময়তো আমাৰ চেতন। গতিকে এই কথা কৈছে যে সেই সময়তো যম আৰু যম দুটকো তেওঁ সপোনত নেদেখে। যদি ৰামকৃষ্ণৰ নাম লৈ পেলাই শুইছে, ৰামকৃষ্ণৰ নাম লৈ যদি চিন্তা কৰিছে, হঠাৎ সাৰ পাই গল, যদি ঈশ্বৰৰ নাম মুখত আহি গৈছে, যিটো কৰি থাকিলে বা নাম ঈশ্বৰৰ নাম লওঁতে লওঁতে টোপনি আহি গৈছে, তেতিয়াহ'লে আপুনি যমকো নেদেখে, যমদূতকো নেদেখে, আপোনাক কোনেও শাস্তি দিয়া নেদেখে, আপোনাৰ ওপৰত কোনেও বেয়া ব্যৱহাৰ কৰা নেদেখে। আপোনাৰ সদায় ভাল যিখিনি দেখিবলগীয়া তেনেকুৱা খিনিয়ে দেখিব। সেইকাৰণে ইয়াত কৈছে যে সিজনে ঈশ্বৰৰ নাম লৈ থাকে, তেওঁ যমকো নেদেখে, যমদূতকো তেওঁ সপোনতো নেদেখে। অৰ্থাৎ তেনেকুৱা ভয়ানক একো বেয়া স্বপ্ন তেওঁ নেদেখে। ৰামকৃষ্ণ নাম সদা লয়ে যিটো নৰে, যমৰাজা তাহাৰ লিখন দূৰ কৰে। কাৰণ যমৰাজা হেনো আমাক কৈছে যে মহাপুৰুষ মাধৱদেৱে কৈছে যে ৰাম কৃষ্ণ বোল ভাইয়ে পৰম যতনে তেজীয়া যত অন্যায়, মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা, 14 সাক্ষীক ভাণ্ডিবা কোন পায়। গতিকে আমাৰ হৃদয়ত ভগৱন্তই মানে যম ৰূপে হওক, হৰি নাম ধৰ অন্যায় নকৰ, মানে নিৰ্জনৰ মনোপামৰ, ইয়াৰ ভিতৰে 14 সাক্ষী সমে আছে দেৱদণ্ড ধৰ। এইবোৰ সঁচা। আপোনাৰ হৃদয়তে তেওঁ যমে হৃদয়তে হেনো সাক্ষী 14 জন লৈ আমাৰ চব কথা দেখি আছে। 14 জন সাক্ষী আমাক কি কৰিছো কি নাই কৰা দেখি আছো, আমি ফাঁকি মাৰিব নোৱাৰো। এইবোৰ সাক্ষীয়ে আমাৰ বৰ্তমান সাক্ষীয়ে পইচা পালেই, দম দিলেই, কিবা কৰিলেই সাক্ষীয়ে বাক্য সলাই দিয়ে, সেইবোৰ সাক্ষী কিন্তু এইবোৰ নহয়। এইবোৰ সাক্ষী হৃদয়ত 14 জন, বাহিৰত 14টি। আকাশ, চন্দ্ৰ, সূৰ্য, বায়ু, নদী, গছ, ভূমি, এইবোৰ একোটা একোটা সাক্ষী। বাহিৰতে 14 জন সাক্ষী, আমাৰ হৃদয়তো শৰীৰৰ ভিতৰতো 14 জন সাক্ষী। এতেকে 14 জন সাক্ষী আমাৰ সমস্ত সেইবোৰ দেখি আছে। আৰু সেইবোৰৰ ওপৰত ভিত্তি কৰি, সেইবোৰকে দিয়া তথ্যৰ ওপৰত ভিত্তি কৰি যমৰাজাই হেনো তেওঁ ডাঙৰ ৰেজিষ্টাৰ চিত্ৰগুপ্ত বুলি কয়। চিত্ৰগুপ্ত মানে আমাৰ চিত্ৰত গোপন ভাৱে থকা এটা সত্তা, এইবিলাক লিখি ৰাখে। কিন্তু যিজনে হৰিনাম লৈ থাকে তেওঁতো কেতিয়াবা বেয়া কাম কৰে, তেওঁ ভৰিয়ে বহুত পৰুৱা চোৱাও মাৰিব পাৰে বা অন্য তেওঁ ঘটনা ঘটিব পাৰে। হঠাতে কোনোবা তেওঁ পাপ কৰ্মতো জড়িত হৈ যাব পাৰে, তেতিয়াহ'লে সেইবোৰ তেওঁ সেই দুখবিলাক অজানিতে কৰা সেই দুখবিলাক হেনো যমৰাজাই তেওঁ লিখি নাৰাখে, অৰ্থাৎ ৰেকৰ্ড নকৰে। তেওঁ মানে সেইবিলাক চিত্ৰগুপ্তৰ ডাঙৰ ৰেজিষ্টাৰ সেইবিলাক নভৰাই, অৰ্থাৎ সেইবোৰ হিচাপ কৰি কৰি আগলৈ শাস্তি দিব যে এইটো কৰিছিলা তুমি, সেইটো কৰিছিলা, সেইকাৰণে এইটো শাস্তিৰ যোগ্য। কাৰণ যেনে কৰ্ম তেনে শাস্তি। এটা মানে আপুনি যদি মানুহ এটাই যদি মানে কুকুৰা চৰাই এটা যদি নেলুটি চেপি মাৰি পেলাই যদি আৰামত ভোগ লাভ কৰি খাইছে, তেওঁক হাত শক্তি হ'ল অকমান মানি ললো, সেইবোৰ ওলাই গুচি যাব। কিন্তু সেই কুকুৰাটোৱে আগৰ জন্মলে তেওঁ মানুহে হব, কাৰণ তেওঁ চেপি মাৰিছে যেতিয়া তেওঁ মৰিব সময়ত মানুহটোকে দেখিছে, আৰু এই মানুহজন যেতিয়া কুকুৰা হব তেতিয়া এওঁ চেঙি আকৌ মাৰিব লাগিব। সেইটোৱে কৰ্মৰ ফল। অৰ্থাৎ তেওঁ সেই কুকুৰা জন্ম লবলৈ আকৌ সংসাৰলৈ আহিব লাগিব। কাৰণ আমি কিবা এটা কৰিব পাৰো, সেইটো কিন্তু ফল আমি পামেই। মহাপুৰুষ শংকৰদেৱে লিখিছে যে পোষে পশু পক্ষী কৰে শিশৱে বিশ্বাস, থাকে সদা চাপি পাছে গৃহস্থৰ পাশ, মাতিলে আপুনি খাই হাতত আহাৰ, তাক যিটো জন্মে বধে শুনা গতি তাৰ। যে অন্তকালে সিটো জীৱ পাছবোৰ বৰ্ণনা দিছে, যেতিয়া পৰকালে যায় তেওঁ পুনৰ আকৌ জন্ম লাভ কৰে, তেতিয়া সেই জীৱ বিলাকে, আমি মৰা জীৱ বিলাকে বাট চাই থাকে তেওঁক আকৌ পুনৰ সেই প্ৰতিশোধটো লবলৈ। অৰ্থাৎ যাক ডিঙি চেপিছিলো সেইটো আমাক চেপিব, যাক কোম মাৰি কাটি খাইছিলো সেইটো আমাক খাব। গতিকে জীৱ জন্তু বিলাকে সেইদৰে হেনো পৰৱৰ্তী কালত লয়। সেইটোৱে কৰ্মফল। কৰ্মফল ভোগ কৰিবলৈ আমি সংসাৰ যাত্ৰা, সংসাৰলৈ আহি থাকিবলগীয়া হয়। সেইকাৰণে আমাৰ ইয়াত মানে মহাপুৰুষ মাধৱদেৱে সেইকাৰণে আমাক সাৱধান বাণী শুনিছে যে যমে
মানে আপোনাৰ যিবোৰ কথা সেইবোৰ লিখিছে, যদি ঈশ্বৰৰ নাম তুমি লৈ আছা, সেইটো বুলি এইটো নহয় আকৌ যে কুকুৰাটো মাৰি দিম, ৰামকৃষ্ণ হৰি ৰাম, কুকুৰাটো মাৰি দিছো, সেইটোও কোৱা নাই ইয়াত। কোনোবাই ভাবিব পাৰে যে মই জীৱ এটা মাৰিছো নাম লৈ মাৰিম, সেইটো কিন্তু শুদ্ধ কথা নহয়। তেতিয়া আপোনাৰ নামৰ এটা অপৰাধ হল। সেইটো নামৰ ডাঙৰ অপৰাধ কি হল, যে নামত কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে তাৰ নাহি শুদ্ধি। এতেকে নামটো এটা পাপ বুদ্ধি কৰি ললে, জীৱটো হত্যাৰ লগত নামটোক জড়িত কৰি দিলে, যে মই নাম লৈছো এই পাপ পৰিত্ৰাণ পাম, সেইটো নহয়। সেইটো নামৰ এটা বিশেষ অপৰাধত পৰিব, যিটো আপোনাৰ অষ্টাংগ যোগে শুদ্ধি নাই। আপুনি দণ্ডগত ভগৱানৰ চৰণত ভজনা কৰিলেও ভগৱন্তই আপোনাক সেইটো দুখৰ পৰা ৰক্ষা নকৰে, অৱশ্যে সেইটো অধোগতি যায়। গতিকে আমাক কৈছে যাতে তুমি ঈশ্বৰৰ নাম লৈ থাকোতে অজানিত ভাৱে তোমাৰ হাতত কোনোবা জীৱ জন্তু মৰিছে, কাৰোবাৰ ক'ৰবাত ঘটনা এটা ঘটি গৈছে, কিবা এটা হৈছে, সেইবোৰ দুখো লিখনিয়ে হব লাগে, লিখিবলগীয়া হয়। সেইবোৰ মানে পৰুৱা মাৰিলে সেইটো দুখ নহয় ন, জীৱ হত্যা হৈ গল। গতিকে তাৰ পৰা তুমি ভৰিয়ে পৰুৱা মাৰিলে, খোজ কাঢ়োতে মাৰিছা, গতিকে সেইটো আমাৰ তেনেকুৱাবোৰৰ ক্ষেত্ৰত যম ৰজাই বোলে কোনো ৰেকৰ্ড নকৰে। এতেকে যম ৰজাক সেইবিলাক নিৰ্দেশনা দিয়া আছে, কাৰণ ঈশ্বৰৰ নাম লওঁতে কৰবাত কিবা এটা হঠাৎ যদি তাৰ মিলে আশীৰ্বাদ, তথাপিতো হৈ নালাগা প্ৰায়শ্চিত্ত শুনিব তুমি স্থিৰ কৰি চিত্ত নিমিৰজাক, এইটো এয়া সিদ্ধসকলে কৈছিল। ৰামকৃষ্ণ নাম সদা ফুৰে যিটো গাই, তাহাৰে সে সমস্তে বিঘিনি ভৰি ৰচায়। ৰামকৃষ্ণৰ নাম যিজনে সদায় লৈ থাকে, বা যাওঁতে আহোঁতে বহোতে উঠোতে শুওঁতে যি কামেই নকৰক ঈশ্বৰৰ নাম যদি তেওঁ লৈ থাকে, তেতিয়াহলে তেওঁৰ কিবা যদি বিঘিনিও আছিল, গ্ৰহৰ দোষ আছিল, কালৰ দোষ আছিল, দ্ৰব্য দোষ আছিল, কিবা অথন্ত হবলগীয়া আছিল, তেওঁ যিমান জন্ম পত্ৰিকাত তেওঁ ডাঙৰ ডাঙৰ বিঘিনিৰ কথা মানে গ্ৰহ চক্ৰৰ কথা লিখা আছিল, এইখিনি তেওঁৰ ক্ৰিয়া হব, দোষ হব, এই কথাবোৰ যিমানেই লিখা থওক, তেওঁ যদি ঈশ্বৰৰ নাম লৈ থাকিব পাৰে, তেওঁ হবলগীয়া সমস্ত বিঘিনি কিন্তু নাইকিয়া হৈ যাব। গতিকে যিসকলে ভগৱন্তৰ মানে শৰণ লৈ, হৰিত শৰণলৈ হৰিক শহীদ বুলি আছে, মানে ভগৱন্তৰ চৰণত শৰণ লৈ যিসকলে হৰিক শহীদ বুলি আছে, হৰিৰ প্ৰসাদে সেইটো বিঘিনিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়া আছে, তেওঁ বিঘিনি ছাই হৈ যাব, নাইকিয়া হৈ যাব। ছাই হয় মানে যেনেকৈ ছাই হলে জুই কৰাৰ কোনো কাম নাই, একোটা জুই বিঘিনি সেই সময়ত আমাৰ কাৰণে প্ৰকাণ্ড জুই লাগি আছে, ধেমালি কথা নেকি, সেইটো অতি কম কথা। কিন্তু যেতিয়া ছাই হৈ যায়, তেতিয়া আপুনি তাক ভৰ কৰিবলগীয়া একো কথা নাথাকে। আপোনাৰ বিঘিনিবোৰ আছিল, কিন্তু বিঘিনিবোৰ ছাই হৈ গল। সেই বিঘিনিবোৰ যেনেকৈ জুই জ্বলি জ্বলি ছাই হৈ যায়, ঠিক তেনেকে আপোনাৰ আহিবলগীয়া বিঘিনিবোৰ ছাইলৈ পৰিৱৰ্তন হৈ গল, আপোনাক কোনো অপকাৰ কৰিব নোৱাৰে। সেয়াই মহাপুৰুষ মাধৱদেৱে এই মহান মহান উপদেশবোৰ দি আমি ভগৱন্তৰ চৰণৰ শৰণ সাধুসং, ভগৱন্তৰ গুণনাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তনত মনোনিৱেশ কৰা, আৰু লগতে ঈশ্বৰৰ পৰম মংগল ৰামকৃষ্ণ হৰিনাম সৰ্বক্ষণতে মুখত লৈ থকাৰ চিন্তা কৰিবলৈ বা তেওঁ ভাৱনাত মজি থাকিবলৈ আমাক এয়া আহ্বান জনাই এয়া উপদেশখিনি কৈছে। কৃষ্ণ বাপ যাওকচোন, মহিমাযুক্ত উপদেশ। কৃষ্ণ মহিমাযুক্ত উপদেশ। ৰাম কৃষ্ণ নাম যাৰ মুখত থাকৈ, তাহাৰে সে জানিবা মিলিল মহোদয় ৰাম, তাহাৰে সে জানিবা মিলিল মহোদয়। ৰাম কৃষ্ণ কীৰ্তন স্বভাৱ ভৈল যাৰ, সিও ভৈলা হৰিৰ হৰিও ভৈলা তাৰ, সিও ভৈলা হৰিৰ হৰিও
অৱতাৰ ৰাম কৃষ্ণ নাম গহততে ৰাম কৃষ্ণ নাম গহততে যিদু গাৱে তাক হৰি ৰাখিয়া পুৰন্দ সৰ্বভাৱে ৰাম তাক হৰি ৰাখিয়া পুৰন্দ সৰ্বভাৱে ৰাম কৃষ্ণ নাম যিদু সততে হৰিৰ পৰম প্ৰিয় ভৈলাগী দুনৰে হৰিৰ পৰম প্ৰিয় ভৈলাগী দুনৰে কৃষ্ণ 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 এয়া উপদেশ যদিও ইয়াক মহিমাযুক্ত উপদেশ কৰিছে চাৰি জোকা ঘোষা ইয়াত মহিমাযুক্ত উপদেশ হিচাপে চিহ্নিত কৰিছে মহিমাযুক্ত মানে এইখিনি বেছি গুৰুত্বপূৰ্ণ কথা আৰু ইয়াক আমাক গুৰুত্ব দিবলৈও কৈছে আৰু মনোনিৱেশ কৰিবলৈ কৈছে আৰু ইয়াক আমি অনুধাৱন কৰিবৰ কাৰণে কৈছে এইমতে আমাক চলিবলৈ মহাপুৰুষ মাধৱদেৱে গুৰুত্ব দিছে কাৰণে মহিমাযুক্ত উপদেশ বুলি কোৱা হৈছে ৰাম কৃষ্ণ নাম যাৰ মুখত থাকয় তাহাৰেহে জানিবা মিলিল মহোদয় মহোদয় মানে মহাভাগ্য উদয় হল যদি আপোনাৰ মুখত ৰামকৃষ্ণ নাম আহি যায় আহি থাকে এছাতি মাৰি আছে ৰামকৃষ্ণ নাম কিবা এটা মুখত আহি গৈছে বা অন্য কিবা এটা কৰি আছে ৰামকৃষ্ণ নাম আহি গৈছে বা কৰবাত আপুনি মানে কাৰোবাৰ ঘৰলৈ গৈ থাকোতেও মুখত ৰামকৃষ্ণ নাম আহিছে তেতিয়াহ'লে জানিব যে আপুনি বৰ ভাগ্যৱান আপোনাৰ মহাভাগ্য উদয় হৈছে কাৰণ আপুনি নভবাকেই বা ইচ্ছা নকৰাকৈ আপোনাৰ ৰামকৃষ্ণ নাম মুখত স্বয়ংক্ৰিয়ভাৱে আহি গৈছে তাহাৰেহে জানিবা মিলিল মহোদয় তেওঁ মহোদয় নিশ্চয় সন্ত হৈছে কাৰণ যিটো আনিবৰ কাৰণে আমি যত্ন কৰো চেষ্টা কৰো অভ্যাস কৰো সেইটো যেতিয়া স্বয়ংক্ৰিয়ভাৱে আপোনাৰ মুখত সেই ৰামকৃষ্ণ নাম আহিবলৈ আৰম্ভ কৰিলে তেতিয়াহ'লে আপোনাৰ মহোদয় হৈছে অৰ্থাৎ মহাভাগ্য উদয় হৈছে ৰাম কৃষ্ণ কীৰ্তন স্বভাৱ ভল্য যাৰ শিও ভল্যা হৰিৰ হৰিও ভল্য থাৰ যদিও ছুটি এইটো বৰ তত্বপূৰ্ণ কথা কৈছে যে ৰাম কৃষ্ণৰ নাম যাৰ স্বভাৱত পৰিণত হল স্বভাৱ আৰু আমি এতিয়া অভ্যাসে কৰি আছো পুৱা গধূলি বোলে অলপ নামৰ অভ্যাস কৰি আছো পুৱা গধূলি অকমান গুৰু সেৱা কৰিছো অভ্যাস বুলি কয় অভ্যাস যুগটো ভক্তিৰ প্ৰথম স্তৰ এতেকে অভ্যাস যুগত মানুহে অভ্যাস কৰি থাকোতে এদিন স্বভাৱত পৰিণত হয় স্বভাৱটোক নেচাৰ বুলি কয় মানে আপুনি স্বাভাৱিকতে নিজেই আপুনি কোনো ধৰণৰ যত্ন নকৰাকৈ বা কোনো ধৰণৰ আপুনি সেই সম্পৰ্কে প্ৰস্তুতি নকৰাকৈ যেতিয়া স্বয়ংক্ৰিয়ভাৱে নিজে আহি যায় তাকে স্বভাৱ বুলি কয় আমি অভ্যাসত লৈ থাকোতে এদিন স্বভাৱত পৰিণত হৈ গল আমি চাইকেলখন চলাবলৈ শিকোতে প্ৰথমে পৰি ধৰি চলাবলৈ শিকিলো চলাব পৰা হলো তাৰপিছত এনেকুৱা হৈ গল চাইকেলখন আমি মানুহৰ ৰাস্তাৰ মাজেৰে চলাই লৈ যাব পাৰো চাইকেল চলাই যাবতে আমি কথাও পাতি যাব পাৰো আমি আনৰ কথাও লক্ষ্য কৰি যাব পাৰো সেইটো হল এটা সময়ত আপুনি চাইকেল চলাব পৰাটো স্বভাৱত পৰিণত হল গাড়ী চলাবিলাকতো তেনেকুৱা প্ৰথমতে ক'ৰবাত হয়তো কষ্ট খাব সেইকাৰণে ঈশ্বৰৰ নাম লওঁতে অলপ অভ্যাসত লওঁতে কিছু ধৰণে সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় স্বভাৱ হোৱাৰ পাছত আৰু সেইটো অৱস্থাত নাথাকে যিজন লোকৰ হৰিনাম কীৰ্তন স্বভাৱতে তেওঁ মুখত আহে তাৰ কাৰণে তেওঁ যত্নও নকৰে কোনোবাই কবও নালাগে বা তেওঁ তাৰ কাৰণে কোনো দায়ী নকৰি ৰাখিব নালাগে তেওঁ স্বভাৱতে সেই নাম মুখত নিজে আহি যায় নিজে
হৰিনাম মানে ৰামকৃষ্ণ নাম আহি যায়, তেতিয়াহ'লে তেওঁক হেনো সিও ভৰিলা হৰিৰ, সেইজন লোক হৰি হৈ পৰিল, হৰিৰ প্ৰিয় পাত্ৰ হল, হৰিৰ আপোন হৈ পৰিল, আৰু হৰি ভৰিলা থাকাৰ সেইজন ভকতৰ কাৰণে হৰি তেওঁৰ হৈ পৰিল, আৰু ভকতজনো হৰি হৈ পৰিল। তাৰমানে দুইজনৰ মাজত এনেকুৱা এটা সম্পৰ্ক গঢ়ি উঠে, তেওঁ ভগৱন্তৰ, ভগৱন্তও তেওঁৰ হৈ পৰে। চাওকচোন কিমান ডাঙৰ কথা কৈছে, সিও ভৰিল হৰিৰ, অৰ্থাৎ হৰি তেওঁ প্ৰিয় পাত্ৰ হৈ পৰিল, আপোন হৈ পৰিল, হৰিয়ে তেওঁৰ কথা চিন্তা কৰি থাকে, আৰু তেওঁ হৰিৰ কথা চিন্তা কৰি থাকে। এতিয়া দুইজনে দুইজনৰ কথা চিন্তা কৰি থাকে। এতিয়া সেইকাৰণে আমাক কৈছে যে তুমি ৰামকৃষ্ণৰ নামটো যিমান পৰা যায় অভ্যাস কৰি কৰি লৈ লৈ স্বভাৱত পৰিণত কৰাৰ প্ৰয়াস কৰিব লাগে। নিজে নিজে অহাৰ পাছত তেতিয়া আপোনাৰ আৰু সমস্যা নাথাকে। ৰামকৃষ্ণ নামক সততে যিটো গাৱে, তাক হৰি ৰাখিয়া ফুৰন্ত সৰ্বভাৱে, সৰ্বভাৱে মানে সকলো প্ৰকাৰে তেওঁ ৰক্ষা কৰে। তেওঁ যদি ৰামকৃষ্ণৰ নাম লৈ থাকে, আপুনি কৈছে মাধৱৰ নাম বৎস প্ৰাণী হইল, ভক্ত তাংকলয়া যান্ত বেদৰ ঈশ্বৰ, হৰি ধেনু যেন তাৰ পাছে পাছে জ্ঞানে বা জ্ঞানে মাধৱৰ নাম, যিজনে মানে সতত মানে স্মৰণ কৰি থাকে, নাম লৈ থাকে, তেতিয়া তেওঁ পাছা পাছা হাতত চক্ৰ ধেনু ভগৱান পিছে পিছে তেওঁক ৰক্ষা কৰি ঘূৰি ফুৰে। আমি নজনাকৈ আমাক ৰক্ষা কৰি থাকিব। আমি নাম ললে ভগৱন্তই ৰক্ষা কৰিছে নাই সংশয় সন্দেহ ভাবি থাকিব প্ৰয়োজন নাই। ভগৱন্তৰ নাম লোৱা ব্যক্তিজনক পিছে পিছে তেওঁ চক্ৰ লৈ থাকিবই, তেওঁ কিবা বিপদ হলে ভগৱন্তৰ ৰক্ষা কৰিবই। খালি আমিহে সেইটো ভগৱন্তৰ ওপৰত আমাৰ বিশ্বাসটো দৃঢ় নহয়। আমাৰ দৃঢ়তা অহা নাই যে নাম আমি লৈছো, ভগৱন্তে আমাক ৰক্ষা কৰিব নে নাই সেইটোত আমি দৃঢ় ভাৱটো আনিব নোৱাৰো। কাৰণ কিন্তু আমি দেখি আছো ভগৱন্তই ৰাখি আছে। সেয়া দ্ৰৌপদীয়ে বস্ত্ৰহৰণৰ সময়ত তেওঁ পঞ্চৰ স্বামীৰ কথাও ভবা নাই, ডাঙৰ ডাঙৰ এই গুণী জ্ঞানী লোকসকলৰ পৰাও সহায় পাম বুলি ভবা নাই, আৰু তেওঁ ভাবিলে কৃষ্ণহে কৰিব। সেইকাৰণে তেওঁ কৃষ্ণক স্মৰণ কৰিলে, আৰু কৃষ্ণই তেওঁ সেই মহা বিপদত আহি তেওঁক ৰক্ষা কৰিলে। সঁচাকে কাৰণ তেওঁৰ নামৰ লগত তেওঁ জড়িত হৈ আছে। নাম ললে কাৰণে কৃষ্ণ, কৃষ্ণ স্মৰণ কৰিলে কাৰণে প্ৰভু ভগৱন্তই তেওঁ আৰু ইয়াৰ পৰা ওলাই তেওঁক নিৰন্তৰ ভাৱে বস্ত্ৰ দিলে। এয়াই হল ভগৱন্তৰ কৃপা। খালি আমাৰ কাম হৈছে তেওঁৰ নাম সততে লোৱাৰ চেষ্টা কৰা। যেতিয়াই সুবিধা পাওঁ তেতিয়াই তেওঁৰ নাম লোৱাৰ কাৰণে আমি প্ৰয়াস কৰিব লাগে। ৰামকৃষ্ণ নামক সততে যিটো গাৱে, তাক হৰি ৰাখিয়া ফুৰন্ত সৰ্বভাৰ। সৰ্বভাৰ মানে সকলো প্ৰকাৰ, অকল এটা দিশতহে ৰাখিব এইটো নহয়, সৰ্বভাৱেই তেওঁ ৰাখি ফুৰিব। অন্যান্য কোনো আপদ বিপদ বাধা বিঘিনি একো হব নিদিয়ে। তেওঁ যিটো কাৰ্যত লাগিছে কাৰ্যটো তেওঁ সফল কৰিব পাৰিব, বা অন্যান্য ক্ষেত্ৰতো তেওঁ সফলতা অৰ্জন কৰিব পাৰিব। ৰামকৃষ্ণ নামৰ যিটো সততে সোমৰে, হৰিৰ পৰম প্ৰিয় ভৈলা সিটো নৰে। গতিকে ৰামকৃষ্ণ নাম যিজনে সততে সুমৰণ কৰে, স্মৰণ কৰি থাকে, মনৰ মাজত লৈ থাকে, ভাবি থাকে, তন্ময় হৈ থাকে, চিন্তা কৰি থাকে, সেইজন হেনো হৰিৰ অতি পৰম প্ৰিয় হয়। পৰম প্ৰিয় মানে তেওঁতকৈ আৰু প্ৰিয় নাই, খুব ভাল পায় তেওঁ, হৰিৰ পৰম প্ৰিয়। তেওঁ হৰিদ্ৰ হল, তেওঁক প্ৰিয়তম বুলিও কয়। ভৈলা সিটো নৰে, সেইজন নৰ ভগৱন্তৰ প্ৰিয় পাত্ৰ হল। গতিকে আমাক এতিয়া স্বামী চেষ্টা কৰিব লাগে ভগৱন্তৰ প্ৰিয় পাত্ৰ হবলৈ। আমাৰ সৰ্বভাৱে ভগৱন্তই ৰক্ষা কৰি থাকিব পাৰিব বুলি কৈছে, আৰু হৰিও আমি যদি নাম লৈ থাকো হৰি আমাৰ হৈ যাব, আমিও হৰি হৈ যাম। আমাৰ সমস্ত যিখিনি মানে সেইখিনিও আমাৰ সৰ্ব সুখ, সৰ্ব আনন্দ আদি মহোদয় বিলাক লাভ কৰিব পাৰিম। গতিকে নামক আমাৰ আনিবৰ কাৰণে মহিমাদীপ্ত উপদেশে আমাক এইকেইটা দি মহাপুৰুষ মাধৱদেৱে নামৰ প্ৰতি আগ্ৰহী হবৰ কাৰণে আমাক কৈছে, যিকোনো প্ৰকাৰে আমি কষ্ট কৰি অভ্যাস কৰি হলেও নামটো স্বভাৱত পৰিণত কৰাৰ চেষ্টা কৰিব লাগে, যাতে সততে আমাৰ নাম মুখত আহি থাকে। অন্যবোৰ অহাতকৈ নাম যাতে আহে লব পাৰো, তাৰ প্ৰতি যত্ন হবৰ কাৰণে এয়া মানে মহিমা দ্ৰুত উপদেশ কেইটাই আমাক এটা মহাপুৰুষ মাধৱদেৱে ভক্তপদে কৃপা কৰি এয়া আমাক উপদেশ দি ভক্তিৰ পথত যাতে আমি স্খলন নহওঁ, আমি আনন্দ মনেৰে যাতে আগবাঢ়ি যাব পাৰো, তাৰ প্ৰতি এয়া মহাপুৰুষ মাধৱে আমাক কৃপা কৰিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।